সকলকে নমস্কাৰ। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ গহপুৰ ৰজাবাৰীত 10th মিচিং ইউথ ফেষ্টিভেলৰ বাবে বুঢ়ে আৰু গহপুৰৰ ছোৱালীবোৰ লগ হৈ গুমৰাগ আৰু লত্তা চমান প্ৰশিক্ষণ লৈ থকা কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। Oino masino du bona kankanoa anin moteng kin mangopa tele malang khodiang bele malang puruli oi hey সকলৰ নাচি কেনেকুৱা পাইছে বা ইয়াত? ভাল লাগিছে বাৰু। আমি ইয়াত থকা 3 দিন হ'ল আজি আৰু 2 দিন আছে 5 দিনীয়া আছিলে। তো ভাল লাগিছে বহুত। সকলোৰে ভাল লাগিছে নে? ভাল লাগিছে। মানে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আখৰাৰ নাচনীৰ মুখ্য প্ৰশিক্ষক আৰু কেনেকুৱাকৈ প্ৰস্তুতি চলি আছে, কি হৈছে জনাই দিব। প্ৰথমতে প্ৰীতি পাহাৰীক গহপুৰলৈ ৱেলকাম জনাইছোঁ। প্ৰস্তুতি কেনেকুৱা চলিছে বুলি ক'বলৈ গ'লে আচলতে যিমান পাৰোঁ চলাই আছোঁ। মোক শোণিতপুৰ ডিষ্ট্ৰিক্টে মুখ্য প্ৰশিক্ষক হিচাপে মোক মাতি আনিছে, সেইকাৰণে শোণিতপুৰ ডিষ্ট্ৰিক্টলৈ প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ নাচনীকেইজনীও বহুতখিনি চেষ্টা কৰিছে, ময়ো কৰিছোঁ, মাত ভাঙিয়ে গৈছে। আমাৰ এটা বিশ্বাস আছে, এইবাৰ 10th মিচিং ইউথ ফেষ্টিভেলত আমি পুৰস্কাৰ আমি আজৰি আনিমেই। আমি তেনেকুৱা এটা প্ৰতিজ্ঞা লৈছোঁ। আচলতে মোৰ দৃঢ় বিশ্বাস আমাৰ নাচনীবোৰো বহুত ষ্ট্ৰং আৰু কিছুমান এতিয়াও বাৰু দুৰ্বল হৈ আছে, তথাপিও আৰু 2 দিনৰ পিছত বা 3 দিনৰ পিছত নিশ্চয় শিকি যাব। আনিবই লাগিব ন প্ৰথম পুৰস্কাৰ। আনিমেই আৰু আনিম বুলি আমি ভাবি আছোঁ এতিয়াও। হয়, নিশ্চয় ধন্যবাদ থাকিল। আৰু প্ৰীতি পাহাৰী হয় নহয়, প্ৰীতি পাহাৰী ইউটিউব চেনেলটো যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি তাইক আগুৱাই যোৱাত সহায় কৰক। লগ পাম। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ MMKৰ সম্পাদক তেখেতে কিছু বক্তব্য আগবঢ়াই দিছে। আমি প্ৰতি ঘৰৰ পৰা আৰ্থিক সাহাৰ্যৰ লগতে চাউল সংগ্ৰহ কৰাৰ কাৰ্যসূচীও সমান্তৰালভাৱে আমি অব্যাহত ৰাখিছোঁ। আৰু আমাৰ সেই মিচিং জনগোষ্ঠীৰ যিখিনি কৃষ্টি সংস্কৃতি আছে, সেইখিনি আমি যুৱ প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা আৰু তেওঁলোকৰ মাজত আমাৰ এই সংস্কৃতিবিলাক জীয়াই ৰখা আৰু সেই সংস্কৃতিৰ জৰিয়তে আমি মিচিং জাতি হিচাপে নিজক বিশ্বৰ দৰবাৰত পৰিচয় দিয়া, সেই লক্ষ্য উদ্দেশ্যৰে আমি প্ৰতি বছৰে মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। আৰু এইবাৰ অতি ভাল লগা এটা অনুভৱ আমাৰ আছে, যিহেতু আমি যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি শেষৰ দিনাখন আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় গৃহ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহজীক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে। যিহেতু আপোনালোক আমি সকলোৱে জ্ঞাত যে আমি মিচিংসকলে 42 বছৰ ধৰি মিচিং সমাজখনৰ আৰ্থ সামাজিক ৰাজনৈতিক অধিকাৰৰ কাৰণে আমি মিচিং স্বায়ত্তশাসিত পৰিষদক অষ্টম অনুসূচী বা সাংবিধানিক গণ্ডিৰ ভিতৰত অন্তৰ্ভুক্ত কৰি এখন ক্ষমতাশালী স্বায়ত্ত এখন গঠন কৰাৰ কাৰণে সংগ্ৰাম অব্যাহত ৰখা হৈছিল। কাজেই আজি আমাৰ এই বিষয়টো কেন্দ্ৰীয় অসম চৰকাৰ আৰু আমাৰ সংগঠনৰ মাজত আলোচনা ইতিমধ্যে ত্ৰিপাক্ষিক বৈঠক হৈ গৈছে। আৰু সেয়ে আমি তেখেতক এইবাৰ আমি মুখ্য অতিথি হিচাপে যিহেতু নিমন্ত্ৰণ কৰা হৈছে, আমি আশা কৰোঁ যে আমাৰ সেই দীৰ্ঘদিনীয়া যি দাবী, শিখ চিডুলৰ যি দাবী, এই সম্পৰ্কটো হয়তো আমাক এটা যোগাত্মক এটা বক্তব্য বা আমাৰ জনগণক সেই সম্পৰ্কে নিশ্চয় এটা আনন্দ দিব পৰা হয়তো তেখেতে সিদ্ধান্ত এটা দিব বুলি আমি খুব আশাবাদী। আৰু অকল প্ৰব্লেম নাই তোৰ ফাৰ্ষ্ট দকে হ'ব তাক তাকি বল বৰকাত হেই গুমৰাগ প্ৰশিক্ষণস্থলীৰ পৰাই মই সমূহ অসমবাসীক অনুৰোধ কৰিছোঁ যে আমাৰ যুৱ মহোৎসৱ নাচখনত সীমাবদ্ধ নহয়। আমাৰ যিখিনি মিচিং জাতীয় জীৱনৰ চিনাকি কৰিবৰ কাৰণে প্ৰয়োজনীয় আছে কালচাৰ আৰু ভাষা সকলো দিশটো আগবঢ়াই লৈ যাব। সমূহ অসমবাসীক যে সকলোৱে আহিবৰ কাৰণে ধন্যবাদ। সকলোৱে আহিব দেই।
নাচনীসকলৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰি দিছে। এয়া হৈছে সিহঁতৰ খোৱা টেবুল আৰু হৈ পিনে আছে বহিবলৈ ব্যৱস্থা সকলো কৰি দিছে। তাৰ কাৰণে ধন্যবাদ দিব লাগিব TMDকে। নাচনীসকলৰ খোৱা থকা মেলাৰ ব্যৱস্থা কৰি দিছে। এয়া চাওকচোন ৰুম। আমাৰ দাদাসকলে কষ্ট কৰি দি আছে দেই, খিচিৰি বনাই দি আছে সকলোৰে কাৰণে। চ' গাইজ আপোনালোক সকলো আহিব আমাৰ মিচিং ইউথ ফেষ্টিভেলৰ বগীবিলৰ কাৰেং চাপৰিত হ'ব। চ' আপোনালোক সকলোকে লগ পাম।